আল্লাহর হুকুমত কাই কিছু ভগবানের হুকুমত কাই কিছু গরু চোৰৰ গাড়ী অৱস্থা কেনেকুৱা কৰি আনিছে এইটো কি 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 সাধাৰণে মোক লৈ আহিছে ঘৰৰ পৰা মই ভাল মানুহৰ ল'ৰা ভাল মানুহৰ কাৰণে চুৰ কৰিব যাওঁ গৰু চুৰ চাওঁ তলৰ কাৰণে আমি গৰু পুহিব নাপাওঁ মই আল্লাহৰ হুকুমত কাই কিছু ভগৱানৰ হুকুমত কাই কিছু মোক সিহঁতে লৈ বহুত ভাল মানুহ কোন কোন আহিছে কত লগত তোলৰ কোন তোমালোকে পেলাই পেলাই সিহঁতৰ ৰোগীৰ ঘৰ বোলে মোক ৰোগীৰ ঘৰত লৈ আহিছে সিহঁতে গাড়ী কেনেকুৱা মই সেইবিলাক কেইজন আহিছ ইফালে চা মাষ্টৰৰ ঘৰত মোক কৈছে মাষ্টৰ ইয়াতে হেৰি মাষ্টৰ আছে যে মাষ্টৰত মাৰ্ফতৰ সৰুৰেক কৈছে যে মাৰ্ফকৰ সৰুৰেক ঘৰত আমি যাম সিহঁতৰ বেমাৰী তোমালোকে লৈ আহা লৈ আহিছো সিহঁতে যোৱাতে ইয়াৰ পৰা নামি কিনে দৌৰি দিছে তহঁতৰ খবৰ কোনে দিছে আমাৰ গাঁৱৰ মানুহে কোনে খবৰ দিছে ক জলদি ক মাষ্টৰ ঘৰত সিহঁতে মোক লৈ আহিছে কৈছে মই ড্ৰাইভাৰ মই এইবিলাক হেৰি নহয় সিহঁতে কি আছে মই নাজানো কিন্তু মোক কৈছে মাষ্টৰৰ ঘৰত যাম আমি গাড়ী চলোৱা মানুহ নাই মোক লৈ আহ গৰু চোৰৰ গাড়ী অৱস্থা কেনেকুৱা কৰি আনিছে মই লাগে বৰিত কৈ আছো মই ওইটো কথা কৈ দিছো মই নিদো নাই মই গৰু চোৰৰ গাড়ী ইয়াত ৰাখি থৈ গৈছে আৰু ইয়াত দুযোৰ চেণ্ডেল চাওক ইয়াতে থৈ গৈছে দুটা চোৰ আৰু নামিছে ইয়াৰ পৰা এটা এনেকৈ আনিছে এইটো পিছফালে সিট নাই পিছফালে কি কৰি আনিছে এইটো পিওর গরু চোৰ নহয় বুলি কৈছে গৰু চোৰৰ গাড়ী পুৰা সমান কৰি আনিছে এইটো ৰাতিয়ে মোক সেইদিনাখন মোকে মাৰিলাম মোকে মাৰি থৈ গ'ল মই ৰাতি মাষ্টৰ ঘৰত কৈছে মাৰ্ফতে গৰু চোৰ বেমাৰী চিট খুলি পেলাই আনিবি বেমাৰী চিট কৰি আলি গাড়ী বেমাৰী পুলিচ চিট খুলি আনো লৈ আহিছে মাৰ্ফত আলি বেমাৰী গাড়ী চিট খুলি আনা বেমাৰী নিব গাড়ী ৰছী কটা গৰু ৰছী কটা ক'ৰ পৰা আহিলে গৰু ৰছী কটা ক'ৰ পৰা আহিলে গৰু ৰছী কটা আহিছে গৰু ৰছী কটা ক'ৰ পৰা আহিলে এইটো ক'ৰ পৰা আহিলে মই নাজানো আল্লাহৰ ভগৱানৰ ভিডিঅ' কৰি আছে নে নাই মাৰ্ফত আলি আৰু কোন মাৰ্ফত আলি মাৰ্ফত আলি পিছত যিটো ল'ৰা লৈ আহিছিলে মোক সাদ্দাম হোসেন সি ক'ৰ দীঘলাটি হয় আৰু এটা এইটোৰ নাম হৈছে কি কৈছে তাৰ দাদা সৰু ভাইটি বুলি কৈছে মাৰ্ফত আলি ইয়াত ফোন কৰি কোনে মাতিছে সাদ্দাম হোসেনে মই দীঘলাটি নামিছো মোক পাইছো কৈছে দাদা ঘৰত মোক অলপ দিছে বুলি কৈছো পিছত কৈছে যে বলা অলপ আমি আমাৰ মাৰ্ফত আলি সৰু ঘৰত মাষ্টৰ ইয়াৰ অলপ বেমাৰী আছে বলা চাই হগৈ মই কৈছো মই মোক অলপ ঘৰত দিছে মাষ্টৰ ঘৰত মাৰ্ফত আলি সৰু ঘৰত মোক আনি ইয়াত কেনে নমাই দিছে সিহঁতে নামি দৌৰি দিছে দৌৰি দিছে পিছত মই ইয়াতে দাদা আৰু ঠিক কিন্তু মৰিবি সঁচা কথা কওঁ
ভাইটি এই কথা সুধিম তুমি মনে মনে থাকা তাৰমানে তুমি এইটো মন্দিৰৰ ওচৰত গাড়ী ৰাখিছানে নাই মই এইখিনি মই সিহঁতৰ নামি গৈছে মই তেতিয়া ডাইৰেক্ট গাড়ী কুকুৰ ভয় ৰখাইছো কৰিছে তেতিয়া এইটো ওচৰত আহি পেলাই তাল গছৰ ওচৰত ৰাখিছানে নাই ডাইৰেক্ট তাতে ৰখাই দিছো মই ৰখাই দিছো ঘূৰি আহি ইয়াত নাই দেখোন শুনা ইয়াত দেখোন নাই তইতো আগতো আহিছিলি ইয়াতে তোক মই দেখিছো আগতে কোনো জিন্দগীত মই এইটো এৰিয়াত মই আহি পোৱা নাই আকৌ ইয়াত আহি পেলাই ঘূৰাইছানে নাই ইয়াৰ পৰা ইয়াতে ডাইৰেক্ট ঘূৰাই কিনে ইয়াতে ৰখাই দিছো আকৌ ক'ত যাম এইটো গাড়ী আগতো আনিছে এইটো গাড়ী আনিছিল আগতে আৰু তিনটা আগতে এইটো গাড়ী আনিছিলে চেম গাড়ী আমি দৌৰাইছিলো চেম মই জিন্দগীত হয় আগতে দেখ আমি এইটো গাড়ী দৌৰাইছিলো আমি এইটো গাড়ী দৌৰাইছো আমি এইটো গাড়ী তোমাক নহয় মই নিজে দেখা পাইছো আজি কাৰ ঘৰত সোমাইছিলা প্ৰথমত ইয়াতে সিহঁতে ৰখাই কিনে ইয়াতে দুটা নামি গৈছে এইটো ঘৰে এইটো ঘৰ চিগনেল পিছত মই গাড়ী ঘূৰাইছো ঘূৰাই কিনে আহোঁতে দাদা চিগনেল মই ৰখাইছো এই ল'ৰাকেইটা নাই আমি যদিও পুলিচ প্ৰশাসনক গতাই দিছোঁ কিন্তু আগতে বহুতবাৰ আমাৰ ওচৰে পাজৰে গাঁৱত চুৰ ধৰি পেলাই এনেকৈ পুলিচ প্ৰশাসনক গতাই দিয়া হৈছে যদিও সিহঁতৰ ফালৰ পৰা একো বিহিত ব্যৱস্থা কৰা দেখা যোৱা নাই কাৰণ আমি বহুতে কয় যে ইয়াৰ লগত ডাঙৰ ডাঙৰ মানুহ জড়িত হৈ আছে হয় নহয় কিমান দূৰ সত্য আমি নাজানো সমগ্ৰ অসমতে এই গৰু চোৰৰ বৃহৎ চক্ৰ বা গৰু চোৰৰ কাৰ্য বছৰ ধৰি চলি আছে প্ৰশাসনৰ চকুৰ তলতে অপেনভাৱে চলি আছে মুকলিভাৱে চলি আছে আজিলৈ কোনো চৰকাৰে গুৰুত্ব দিয়া নাই এতিয়া বহুতে কয় চৰকাৰী মানুহো জড়িত হৈ আছে পুলিচ প্ৰশাসন জড়িত হৈ আছে হয় নে নহয় নাজানো আমি আৰু এইটো চাওক নাম্বাৰ প্লেটত এনেকৈ মানে গজাল মাৰি মানে এইটো হেৰি মাৰি স্ক্ৰু মাৰি লৈ আহিছে এইটো চাগে এখন গাড়ীৰ আচল নাম্বাৰ প্লেট নহয় বেলেগ গাড়ী লগাই লৈ আহিছে নে কি নাজানো আৰু এখন কুৱেট গাড়ী হয় ৰেনল্টৰ ইয়াতে মানে চিটবোৰ খলকাই লৈ আহিছে আৰু মানে ৰছী কাটা বা শিকলি কাটা এইবোৰ তাৰ চাৰ কাটা লৈ আনিছে ইয়াতে আৰু দুজন চোৰ পলাল আৰু এজনক আমি ধৰিবলৈ সক্ষম হ'লোঁ আৰু ক'বলৈ গ'লে আমাৰ প্ৰশাসন বা চৰকাৰৰ ওপৰত ইমান ভৰসাও নাইকিয়া হৈ গৈছে এইটো ক্ষেত্ৰত গৰু চোৰৰ ক্ষেত্ৰত কাৰণ আজিলৈ ডাঙৰ চক্ৰ জড়িত হৈ আছে বুলি কয় কিন্তু আজিলৈ ধৰিব পৰা নাই বা গৰু চোৰৰ কাৰ্য সমাপ্ত কৰিব পৰা নাই